মই পোনপ্ৰথমে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ শীৰ্ষ নেতৃবৃন্দক শ্ৰদ্ধা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। তেখেতলোকে এই নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত জিলা কংগ্ৰেছৰ আসনখনত মোক অধিষ্ঠিত কৰাৰ কাৰণে, লগতে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক মই শ্ৰদ্ধা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। তেখেতে যি বিশ্বাস আৰু আস্থা ৰাখি মোক এই দায়িত্ব অৰ্পণ কৰিছে, মই নিষ্ঠাৰে সততাৰে তাক পালন কৰি যাম বুলি আপোনালোকৰ আগত মই অংগীকাৰ কৰিছোঁ। মোৰ এই ক্ষেত্ৰত জিলা কংগ্ৰেছৰ এই দায়িত্ব লোৱাৰ ক্ষেত্ৰত সন্মানীয় দুজন সাংসদ আমাৰ নগাঁৱৰে, এজন নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, তেখেতকো মই শ্ৰদ্ধা জনাইছোঁ। আমাৰ ধুবুৰীৰ সাংসদ যদিও তেখেত আমাৰ নগাঁৱৰে হয়, আমাৰ সকলোৰে আদৰৰ ৰকিবুল হুছেইন ডাঙৰীয়া, তেখেতেও যথেষ্ট মোক সহযোগিতা আগবঢ়াইছে, তেখেতকো মই ধন্যবাদ জনাইছোঁ। লগতে আমাৰ নগাঁও ৰূপহী সমষ্টিৰ সন্মানীয় বিধায়ক নুৰুল হুদা ডাঙৰীয়া, বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামণি বৰা বাইদেউ, তেখেতলোককো মই মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। তেখেতলোকৰ যথেষ্ট মোৰ ওচৰত মোক সহায় সহযোগিতা আগবঢ়াইছে। লগতে জিলা কংগ্ৰেছৰ সমূহ বিষয়ববীয়াক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। তেখেতলোকে কালি বৰ উলহ মালহেৰে যেনেধৰণে মোৰ কাৰ্যভাৰ গ্ৰহণৰ কাৰ্যসূচীখিনি কৰিলে, তেখেতলোকলৈ মই ধন্যবাদ জনাইছোঁ। আমাৰ বৰ্তমান যিটো দায়িত্ব মই লৈছোঁ, মোৰ পৰিকল্পনা বুলিবলৈ হ'লে, কাৰণ আমি সাংগঠনিক মুৰব্বীৰ এটা দায়িত্ব পাইছোঁ এখন জিলাৰ। প্ৰথম মোৰ পৰিকল্পনা হ'ব, মই সংগঠনটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমি বুথলৈকে আৰম্ভ কৰিম, বুথৰ পৰা আমি যাতে জিলালৈ সংগঠনটো উঠাই আনিব পাৰোঁ, মোৰ প্ৰথম পৰিকল্পনা হ'ব। আৰু প্ৰত্যেক উইংছৰ লগত আমি আলোচনা কৰিম সকলো বিষয়, আৰু প্ৰত্যেকটো উইংছৰ আমি লগত লৈ সংগঠন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মই বুথৰ পৰা জিলালৈকে আগবাঢ়িম। মানে শুনক, মই একদম তৃণমূল পৰ্যায়ৰ পৰা আহিছোঁ। মই প্ৰথম যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ আৰু পঞ্চায়তৰ সভানেত্ৰীও আছিলোঁ। তাৰপিছত মই ব্লক পৰ্যায়ত ব্লক কংগ্ৰেছৰ সভাপতি হ'লোঁ। ঠিক তেনেদৰে মোৰ যাত্ৰা আৰম্ভ। আৰু তৃণমূলৰ পৰা যিহেতু মই আহিছোঁ, মই বহুত ঘাত প্ৰতিঘাত বা প্ৰত্যাহ্বান মই পাৰ কৰিছোঁ। আৰু তেতিয়া মই অনুভৱ কৰিছিলোঁ যে আমাৰ শীৰ্ষ নেতাসকলে যদি তৃণমূলত অধিক গুৰুত্ব দিয়ে সাংগঠনিক দিশত, তেতিয়াহ'লে মই ভাবোঁ আমাৰ চৰকাৰ পুনৰ হ'ব। আমাৰ সংগঠন মজবুত হোৱা মানে আমাৰ চৰকাৰ হ'ব। তে মই এই ক্ষেত্ৰতে বেছি অধিক গুৰুত্ব দিম, মানে বেছি প্ৰাধান্য দিম। মই বুথৰ সকলো সভাপতিকে প্ৰমুখ্য কৰি সকলো বুথ পৰ্যায়ৰ নেতাক মই গুৰুত্ব দিম। তেওঁলোকৰ কষ্টৰ বিনিময়ত আমি আমাৰ সংগঠনটো আগবঢ়াই নিব পাৰিম। মণ্ডল আৰু বুথক লৈয়ে মোৰ সাংগঠনিক যাত্ৰা আৰম্ভ। শুনক, মই প্ৰথম ভূমিকাটো মই দিব লাগিব মোৰ সন্মানীয় আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া। তেখেতৰ আস্থা আৰু বিশ্বাস নোহোৱা হ'লে মই এই পদত অধিষ্ঠিত হ'ব নোৱাৰোঁ। গতিকে তেখেতক মই মোৰ ফালৰ পৰা শ্ৰদ্ধা জনাইছোঁ। আৰু তেখেতৰ নিৰ্দেশ পালন কৰিয়ে আমি আগন্তুক দিনত সাংগঠনিক দিশটো মজবুত হ'ব, সেই সপোনটো বাস্তৱ কৰাৰ ক্ষেত্ৰত মই সাংগঠনিক দিশত সহায় কৰি যাম। কংগ্ৰেছৰ স্থিতি মই ভাবোঁ, আমি যদি বুথৰ পৰা খুব সুন্দৰকৈ সংগঠনটো উঠাই আনিব পাৰোঁ, তেতিয়াহ'লে নিশ্চিত আমি 2024ত আমি চৰকাৰ কৰিব পাৰিম। এইটো মই দৃঢ় বিশ্বাসী। এতিয়া চাওক, আমাৰ সকলো জনতা আজিকালি আৰু সেই আগৰ হৈ থকা নাই। সকলো সজাগ আৰু সচেতন হ'ল, সকলোৱে বুজি পাইছে তেওঁলোকে কি স্বেচ্ছাচাৰী শাসন চলাইছে। গতিকে এইখিনিত আমি ভাবোঁ এবাৰ আমাৰ খুব বেছি কষ্ট নহ'ব, কাৰণ জনতা কিন্তু জাগ্ৰত, সকলো বুজিছে যে সকলো ফালৰ পৰা তেওঁলোকক কেনেধৰণে শোষণ কৰা হৈছে।